নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা অলকাৰ আগুন ধাৰাবাহিকখনৰ ক্ৰমবৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অলকাৰ আগুন ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ অলকাৰ আগুন ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব। সিদ্ধাৰ্থে আজি ৰাগিনীক লগ ধৰিব আৰু ৰাগিনীক লগ ধৰি তুমি যে আগৰ পৰাই স্নেহক চিনি পোৱা, সেই কথাটো মোক কিয় কোৱা নাছিলা বুলি ৰাগিনীয়ে সুধিব। আৰু এতিয়া ৰাগিনীয়ে মই আগৰ পৰাই স্নেহক চিনি নাপাওঁ আৰু তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি সিদ্ধাৰ্থৰ আগত ক'ব। আৰু এতিয়া সিদ্ধাৰ্থে তুমি যদি সম্পৰ্ক নাই তেনেহ'লে তুমি কেনেকৈ লগ পালা বুলি ৰাগিনীক সুধিব। আৰু এতিয়া ৰাগিনীয়ে তাইক যে মায়ে লৈ আহিছিলে এই সকলোবোৰ কথা সিদ্ধাৰ্থৰ আগত কৈ দিব। এতিয়া বাৰু সিদ্ধাৰ্থে মায়ে কি কৰিব দেখিবলৈ পাব অলকাৰ আগুন ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত সিদ্ধাৰ্থে ৰাগিনীক মোক তুমি বিশ্বাস কৰা, মোৰ স্নিগ্ধাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই, এতিয়া বৰ্তমান কোনো সম্পৰ্ক নাই বুলি ৰাগিনীৰ আগত ক'ব। আৰু এতিয়া ৰাগিনীয়ে সঁচা কথা কওঁ নে, মোৰ তোমাৰ ওপৰত একেবাৰেই বিশ্বাস নাই বুলি সিদ্ধাৰ্থৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে অলকাৰ আগুন ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।